লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বহুতে ক'ব পাৰে চাওক মই কি ফেক দেখাই আছোঁ বা মই কিবা কৰি আছোঁ, প্ৰফিট কৰি আছোঁ নাই। গতিকে চাওক মই দেখুৱাই দিছোঁ, চাওক আপোনালোকক ৰিফ্ৰেছ কৰি দেখা পালে এইটো মোৰ পজিশ্যনত আহি দেখুৱাই দিলোঁ। কিমান প্ৰফিট কিমান লছ সেইটো মই এতিয়া আপোনালোকক নেদেখাওঁ, মই লাষ্টত দেখুৱাম। ইয়াতে চাওক প্ৰফিট হৈ আছে নে চাওক, এইটো গ্ৰীণ মানে জানে আপোনালোকে, আৰু নীলা ইয়াত যদি দেখাই থাকে তেতিয়া আপোনালোকে যদি জোৰহে ইউজ কৰিছে গম পায় ইয়াত প্ৰফিট। গতিকে চাওক সেইমতে আপোনালোকে ট্ৰেডসমূহ কৰিব লাগিব। চাওক মই যিটো দেখুৱাই আছোঁ কিছুমানে হয়তো কমেণ্ট কৰি কৈ দিব পাৰে, সেইমতে মই দেখুৱাই দিলোঁ। চাওক আপুনি কিমান প্ৰফিট কৰিছে সেইটো মোৰ চাবলৈ দৰকাৰ নাই, বা আপোনাৰ মই কিমান কৰিছোঁ সেইটো আপোনাৰ মেটাৰ নকৰে। মুঠতে আপুনি কাম ভালকৈ শিকক, কি কেনেকৈ ক'ত কি কাম কৰে, তাৰপিছত সেইখিনিয়ে আপুনি তাত প্ৰফিট কৰিব পাৰিব। গতিকে সেই শিকাটোৱে হৈছে আমাৰ মেইন কথা, আৰু এনালাইচিছটো হৈছে আমাৰ মেইন কথা। এতিয়া চাওক মই আপোনালোকক চাওক সেইটো এটা প্ৰমাণ দেখুৱাই দিছোঁ যে বহুতে ক'ব পাৰে যে আপুনি এইবিলাক দেখুৱাই আছে কিন্তু আপুনি কৰিব পাৰিছে জানো নিজে। চাওক সেইমতে মই আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া চাওক আপোনালোকে কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব। আজি এটা চাওক ভালেই দিন গ'ল, 18 ডিচেম্বৰ তাৰিখ, কালিলৈ 19 ডিচেম্বৰ তাৰিখ, কেনেকৈ আপোনালোকে ট্ৰেড কৰিব পাৰিব। চাওক কাইলৈ ফিন নিফটিৰ এক্সপাইৰী হয়, গতিকে ফিন নিফটিৰ কাইলৈ এক্সপাইৰী, আপোনালোকে কেনেধৰণে ট্ৰেড কৰিব পাৰিব। মই প্ৰথমতে নিফটি বেংকত মই আপোনালোকক কৈ দিছোঁ। চাওক নিফটি বেংকত কি কৰিলে, আজি এইটো এটা পূৰা মই ট্ৰেণ্ড লাইন বনাইছিলোঁ, আৰু এইটো এটা মই তলত ছাপৰ্ট এটা বনাই দিছিলোঁ। এইটো ৰেঞ্জ, এই ৰেঞ্জৰ ভিতৰত মাৰ্কেটে আজি অতিবাহিত কৰিলে, কিন্তু মই চাওক প্ৰথমতে ভাবিছিলোঁ আপছাইডলৈ যাব, যিটো এইটো গ্ৰীণ কেণ্ডেলটো বনিছিলে, বা যাই হওক নগ'লে। এতিয়া আপোনালোকে কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব। 19 ডিচেম্বৰ তাৰিখে যদি চাওক মাৰ্কেট অকণমান গেপ আপ অপেনিং হৈ যায়, বেংক নিফটিৰ ক্ষেত্ৰত কৈছোঁ 47,970 বা 50ৰ ভিতৰত গেপ আপ অপেনিং হয়, তেতিয়া মাৰ্কেটত চাওক আপুনি বুলিছ টাৰ্গেট একচেপ্ট নকৰিব, কাৰণ মাৰ্কেটত আপোনাৰ যিটো ছাপৰ্ট আছে সেই ছাপৰ্টটো ভালকৈ লোৱা নাই। ইয়াত যিটো ছাপৰ্ট আছে আপোনাৰ যদি ভালদৰে চাই 47,650ৰ ভিতৰত ছাপৰ্ট এটা ল'ব। তাৰপিছত যদি মাৰ্কেটে আকৌ তললৈ গুচি আহে, চেলিং প্ৰেছাৰ বেছি আহে, তেতিয়াহ'লে আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে। 47,390লৈকে আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে, মোৰ যিটো ভিউ মই ইয়াত দেখা পাইছোঁ। গতিকে সেইমতে আপোনালোকে ট্ৰেডটো ইয়াত কৰিব পাৰিব বেংক নিফটিৰ ক্ষেত্ৰত। বেংক নিফটিত মই সেইটোলৈকে বেৰিছ এক্সপেক্ট কৰিছোঁ। আৰু যদি চাওক যদি কালিলৈ এই ট্ৰেণ্ড লাইনডাল এইটো ৰেঞ্জত অপেনিং হৈ পেলাই, এই ট্ৰেণ্ড লাইনডাল যিডাল আছে আপোনালোকৰ যদি অপেনিং হয় গেপ ডাউন, ধৰি লওক 47,650ৰ আশে পাশে বা 600 যদি অপেনিং হয়, তেতিয়া মাৰ্কেটত এইখনত অকণ কনচলিডেট কৰিব দিব। তাৰপিছত যদি এইটো যিটো ট্ৰেণ্ড লাইন আছে এই ট্ৰেণ্ড লাইন যদি বেক কৰে, তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট টাৰ্গেট একচেপ্ট কৰিব পাৰিব বুলিছ 47,950, কাৰণ এইটাৰ পৰা ওপৰত যিটো ৰেজিষ্টেঞ্চ আছে তাৰ ৰেজিষ্টেঞ্চলৈকে মাৰ্কেট এবাৰ যাবলৈ ট্ৰাই কৰিব। গতিকে তালৈকে যাব, আৰু সেইটো যদি পাৰ কৰি দিয়ে তেতিয়াহ'লে আপুনি আৰু বুলিছ এক্সপেক্ট কৰিব পাৰে, যিটো আপোনাৰ 48,200লৈকে মাৰ্কেট যোৱাৰ মই ভিউ ইয়াত দেখা পাইছোঁ বেংক নিফটিৰ ক্ষেত্ৰত। গতিকে সেইমতে আপোনালোকে কালিলৈ ট্ৰেড কৰিব পাৰিব। আৰু চাওক এতিয়া মই পোনে পোনে লৈ গৈছোঁ নিফটি 50ত কেনেকৈ আপুনি বনালে ট্ৰেড কৰিব পাৰিব। চাওক নিফটি 50ত 19 ডিচেম্বৰ তাৰিখে চাওক আজি কি কৰিলে, কেনেকৈ ট্ৰেড কৰিব। আজি কি কৰিলে মাৰ্কেটে, আজি মাৰ্কেটে কি কৰিলে চাওক, আপোনাৰ ফ্লেট অপেনিং হ'ল, মাৰ্কেটে ডাউন চাইডলৈ আহি গ'ল, অকণ চেলিং প্ৰেছাৰ আহিলে, মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেটে অল টাইমো হাই ক্ৰছ নকৰিলে, এইকণতে মাৰ্কেট থাকি মাৰ্কেট আকৌ পূৰা বেৰিছ। যদি আপোনালোকে চাই চেলিং অকণমান প্ৰেছাৰ আছিলে যদিও মাৰ্কেট পূৰা ছাইড বেছ মাৰ্কেট হৈ গ'ল, চেলাৰৰ প্ৰফিট। যাই হওক এতিয়া এইটো ৰেঞ্জত মই ভাবিছিলোঁ মাৰ্কেট ইয়ালৈকে আহিব লাগে, যিটো আপোনাৰ 21,300লৈকে মাৰ্কেট আহিব লাগে। যাই হওক নাহিলে। এতিয়া চাওক এইটো এটা ইয়াতো আপোনাৰ ভালকৰে ছাপৰ্ট লোৱা নাই। যদি আপোনালোকে চাই কালিলৈ এইটো ৰেঞ্জৰ ভিতৰত যদি আপ যায়, তেতিয়া আপুনি বুলিছ একচেপ্ট কৰিব পাৰে ফ্লেট অপেনিং হ'লে। অকণমান টাইম অতিবাহিত কৰিব দিব, 21,490লৈকে আপুনি বুলিছ একচেপ্ট কৰিব পাৰে। তাৰপিছত মাৰ্কেটে কি কৰিছে চাব, সেই হিট 21,000 যদি আকৌ বুলিছ একচেপ্ট হয়, তেতিয়াহ'লে আপুনি আকৌ ডাইৰেক্ট টাৰ্গেট ল'ব পাৰে 21,550, তাৰপিছত ল'ব পাৰে 21,600লৈকে আপুনি বুলিছ একচেপ্ট কৰিব পাৰে। চাওক মই আপোনাৰ চাওক মই মোৰ ভিউ মতে মই ক'লোঁ আজি অকণমান ডাউন ট্ৰেণ্ড দেখাইছে, কালিলৈ মাৰ্কেটে যাব লাগে 21,550লৈকে মাৰ্কেট যাব লাগে, তাৰপিছতে বেৰিছ হোৱাৰ সম্ভাৱনা ইয়াত মই দেখা পাইছোঁ, কিন্তু মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেট যাব লাগে। ঠিক আছে, 21,550লৈকে যদি গেপ আপ অপেনিং হৈ যায় 21,500ৰ আশে পাশে বা তাতকৈ ওপৰত যদি অপেনিং হয়, তেতিয়াহ'লে বুলিছ আপুনি এক্সপেক্ট কৰিব পাৰিব 21,600, 700, 800। মাৰ্কেট কিমান ওপৰলৈ যাব সেইটো আপুনি ভাবিব নোৱাৰে, সেইটো মাৰ্কেটে 1000 পইণ্টো মাৰ্কেটে আপোনাক দি দিব, কিন্তু আমি তালৈকে এটা অনুমানহে কৰিব পাৰোঁ যে ইয়ালৈকে যাব পাৰে আমাৰ দৃষ্টিত, কিন্তু মাৰ্কেটে কেতিয়াবা 1000 পইণ্টছো আপোনাক দি দিব, যিহেতু মাৰ্কেটত আপোনালোকে যদি চাইছে আগৰ পৰা সেয়া আপোনালোকে গম পাই আছে। চাওক এতিয়া যদি গেপ ডাউন অপেনিং হৈ যায় নিফটি 50ত, যদি গেপ ডাউন অপেনিং হৈ যায় এইটো ৰেঞ্জৰ ভিতৰত, ধৰি লওক আপোনাৰ 21,400ৰ পৰা 21,350ৰ ভিতৰত, তেতিয়া মাৰ্কেটত চাব ছাপৰ্টটো কি কৰিছে। ছাপৰ্ট যদি ব্ৰেক কৰি দিলে ফাৰ্ষ্ট ছাপৰ্ট, তেতিয়াহ'লে আপোনালোকে বেৰিছ একচেপ্ট কৰিব পাৰে ডাইৰেক্ট 21,100 বা 21,200লৈকে আপুনি একচেপ্ট কৰিব পাৰে যে বেৰিছ ইয়ালৈকে হ'ব পাৰে বুলি। এতিয়া কাৰণটো কৈ দিলোঁ কিয়, চাওক এই হিট মই এটা ইয়াত ধুনীয়াকৈ আপোনাৰ যদি চাই পেটাৰ্ণ মই ইয়াত দেখা পাইছোঁ। ইয়াত মই এটা পেটাৰ্ণ পাইছোঁ, ইয়াত যদি আপোনালোকে চাই এইটো মতে মই ইয়াত পেটাৰ্ণ দেখা
পাইছোঁ যাই হওক আৰু চাব ফাৰ্ষ্ট টাৰ্গেট আপোনালোকে কোনটো ক্ৰছ কৰিব লাগিব বেৰিজ আপুনি যদি লয় ফাৰ্ষ্ট টাৰ্গেট আপুনি 21,300লৈকে ৰাখিব পাৰে তাৰপিছত ছেকেণ্ড টাৰ্গেট ৰাখিব পাৰে 21,250লৈকে বা 230 বা 50লৈকে তাৰপিছতে আপুনি ৰাখিব পাৰে ডাইৰেক্ট 21,200লৈকে তাৰপিছত 100লৈকে আপুনি বেৰিজ এক্সেপ্ট কৰিব পাৰিব এইটো ৰেঞ্জৰ ভিতৰত নিফটি 50ত মই কৈ দিলোঁ আৰু এতিয়া ফিন নিফটিত যিহেতু কালিলৈ ফিন নিফটি এক্সপায়াৰী হয় চাওক ফিন নিফটিটো আজি অকণমান গেম খেলি দিলে গেম মানে কেনেকুৱা ধৰণৰ চাওক এইটো মই ট্ৰেণ্ড লাইন বনাইছিলোঁ ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিব লাগিছিলে কিন্তু ব্ৰেক নকৰিলে যাই হওক এই তলৰ যিটো মই আপোনালোকে যদি ছাপৰ্ট চাই মই এডাল ৰিট্ৰেচমেণ্ট যিটো বনাই থৈছোঁ ৰিট্ৰেচমেণ্ট তাত আপোনাৰ যদি চাই সেইটোৰ পৰা মাৰ্কেট অকণমান বেৰিজ হোৱা দেখা পালে কাৰণটো চাওক এইটো ৰেঞ্জ মই তাত অকণমান ৰঙা এডাল বনাই থৈছোঁ সেই ৰঙাৰ পৰা ছাপৰ্ট ল'ব লাগিছিলে কিন্তু তাৰ পৰা নল'লে যিহেতু নল'লে মাৰ্কেট গতিকে মোৰ ভিউ মই কালিলৈ কি কৰিম চাওক আপোনালোকে কালিলৈ চাব মাৰ্কেটত যদি এই হিট মাৰ্কেট অপেনিং হয় ফিন নিফটিৰ ক্ষেত্ৰত কৈ আছোঁ বাৰে প্ৰতি চাব ফিন নিফটিত যদি মাৰ্কেট এই হিট অপেনিং হয় অকণমান গেপ ডাউন আৰু বা ফ্লেটৰ অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত আৰু 21,380ৰ ওপৰত আৰু 50ৰ ভিতৰত থাকিব লাগিব মাৰ্কেট যদি থাকে তেতিয়াহ'লে চাব তাৰ পৰা মাৰ্কেটে আকৌ এইটো যিটো আগত সপ্তাহত কৰিলে আগৰ দিনত কৰিলে সেইমতে ইউ টাইপত ইয়াত আকৌ আপোনাৰ পেটাৰ্ণত ফাৰ্ষ্ট টাৰ্গেট আপোনাৰ ইয়াত ৰাখিব পাৰে 21,400 তাৰপিছত ৰাখিব পাৰে 21,550 তাৰপিছত 21,700লৈকে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে কিন্তু মনত ৰাখিব 21,470ত অকণমান কনচলিডেট কৰিব লাগিব তেতিয়াহে আপুনি বুলিছ একচেপ্ট কৰিব পাৰে আৰু যদি চাওক মাৰ্কেটে সেইটো ৰেঞ্জৰ পৰা ধৰি লওক 21,400ৰ পৰা 21,350 বা 380ত যদি মাৰ্কেটে তাত ছাপৰ্ট ল'ব নোৱাৰিলে ৰেছপেক্ট কৰিব নোৱাৰিলে মাৰ্কেট যদি তললৈ আহি গ'ল বেৰিজ হৈ গ'ল তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট টাৰ্গেট ল'ব পাৰে 21,313 তাৰপিছত 21,245 বা 250 তাৰপিছত থাৰ্ড টাৰ্গেট 21,150লৈকে আপুনি বেৰিজ টেষ্ট ল'ব পাৰিব ফিন নিফটিৰ ক্ষেত্ৰত কিন্তু কালিলৈ চাওক মাৰ্কেটে কি কৰিব পাৰে ছাইড বেজ হৈ থাকি যাব পাৰে কাৰণ কালিলৈ হৈ গ'ল ফিন নিফটিৰ এক্সপায়াৰী গতিকে দুইটা বায়াৰ চেলাৰ দুইটাৰ আপোনাৰ ট্ৰেপ কৰি দিয়াৰ সম্ভাৱনা ইয়াত আছে গতিকে অকণমান চাই চিতি ট্ৰেড কৰিব মই এই গেপটো যিটো দেখা পাইছে এই গেপটো আজি ফিল আপ কৰিব লাগিছিলে কিন্তু এই গেপটো ফিল আপ নকৰিলে তলৰ যিটো আছে এই গেপটো সেইটো কাৰণে এই ৰেঞ্জৰ ভিতৰতে কালিলৈ হয়তো মাৰ্কেটে আকৌ অতিবাহিত কৰি দিব পাৰে গতিকে সেইমতে চাই আপুনি ট্ৰেডসমূহ কৰিব পাৰে মই গেপ ডাউন হ'লে অকণমান এক্সপেক্ট কৰিম বুলিছ হ'লে কিন্তু গেপ ডাউন হৈ 21,380ৰ পৰা মাৰ্কেটে আকৌ ৰিভাৰ্চল ল'ব লাগিব বা পেটাৰ্ণ ভালকৈ বনিব লাগিব তেতিয়াহে মই তাত বুলিছ এক্সপেক্ট কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা কথা মই লাষ্টত কৈ দিওঁ মাৰ্কেটত সদায় আপুনি নিউট্ৰেল হৈ বহিব লাগিব মাৰ্কেটত কেতিয়াও আপুনি অকল সদায় বুলিছ বা মাৰ্কেটত বেৰিজ হৈ আপুনি বহিব নালাগিব মাৰ্কেটত সদায় আপুনি নিউট্ৰেল হৈ বহিব লাগিব আৰু এটা কথা আপুনি মাৰ্কেটত সদায় যে মাৰ্কেটত প্ৰফিট কৰিম সেইটো বুলি আহিব নালাগিব মাৰ্কেটত আপুনি 100 টকা লছ দিয়ক কিন্তু আপুনি প্ৰফিটটো 300 টকা কৰক তেতিয়াহে আপোনাৰ মাৰ্কেটত লাষ্টত আপোনাৰ প্ৰফিট হ'ব